3 মাৰ্চ তাৰিখে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই অৰ্কিড পাৰ্কখন মুকলি কৰিব, ৰাইজৰ বাবে উৎসৰ্গা কৰিব। তেখেত আহিব। এই কাৰ্যসূচীৰ লগতে আৰু অন্যান্য কেইটামান কাৰ্যসূচীও আছে। চাওক, এতিয়া বহুতে ইয়াত শুনি আছে কিন্তু দেখা নাই, কাৰণ ইয়াত কাম চলি আছিলে কাৰণে ভিতৰত অহাত বাধাও আছিল। খুব ভাল পাব মই ভাবোঁ। এখন বিশ্বমানৰ এখন অৰ্কিড পাৰ্ক, আৰু সেই ইচ্ছা আছিল মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ। আৰু মই দেখিছোঁ যে যিটো তেখেতে ইচ্ছা কৰিছিল সেয়াই বাস্তৱ ৰূপ পাইছে। খুব সুন্দৰ হৈছে। কাজিৰঙাৰ পৰ্যটনৰ ক্ষেত্ৰত কাজিৰঙাৰ পৰ্যটনৰ ক্ষেত্ৰত নিশ্চিতভাৱে প্ৰভাৱ পেলাব। ইয়াত জীপ চাফাৰী বা হাতী চাফাৰী কৰাৰ বাহিৰে অৱশ্যে বাৰ্ড চেঞ্চুৰী হোৱাৰ পিছত কিছু লোক চৰাই চাবলৈও আহে, আৰু চৰাই চাবলৈ আহি মানুহ ইয়াত দীঘলীয়া দিনৰ কাৰণে থাকিব বিচাৰে। আৰু নতুন এতিয়া গেষ্ট হাউচ হোটেলবিলাকো গঢ় লৈ উঠিছে, আৰু হায়াত তাজৰ 2খন হোটেলো ইয়াত হ'ব। নিশ্চিতভাৱে টুৰিষ্টৰ সংখ্যা বৃদ্ধি পাবই, আৰু বৃদ্ধি পাইছে যথেষ্ট। পূৰ্বতকৈ টুৰিষ্ট ইয়াত আহিব ধৰিছে, কাৰণ দেশৰ মাননীয় প্ৰধানমন্ত্ৰী অহাৰ পাছত, ৰাষ্ট্ৰপতি অহাৰ পাছত, ভূটানৰ ৰজা অহাৰ পাছত মই দেখিছোঁ যে টুৰিষ্টৰ সংখ্যা বহু পৰিমাণে বৃদ্ধি পাইছে। আৰু টুৰিষ্টৰ সংখ্যা বৃদ্ধি পালে ৰাজহো বৃদ্ধি পায় চৰকাৰৰ, আৰু অন্যহাতে এই বৃহৎ অঞ্চলটোৰ ৰাইজ উপকৃত হয় প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে। চলিয়ে আছে কিছুমান পিছৰ পৰ্যায়ত। এই দলংখনে প্ৰথমতে যিটো চিডুল আছিলে, তেতিয়া ডিপিআৰ বনাওঁতে এইবিলাক অন্তৰ্ভুক্ত নাছিল। ইয়াত এখন নদীও আছে। ঠিক গেষ্ট হাউচৰ বেলেগ কেইটামান ইয়াত অন্তৰ্ভুক্ত কৰিবলগীয়া হ'ল। গতিকে পূৰ্বতে এইটো প্ৰায় 17 কোটিমান আছিলে সম্ভৱ। এইটো বৃদ্ধি পাইছে। সম্পূৰ্ণ কিমান হ'ল এতিয়া মই আজিৰ দিনটোত ক'ব পৰা। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।